নমস্কাৰ। আজি মই আপোনালোকৰ আগত ষ্ট্ৰোকৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ষ্ট্ৰোক আৰু পেৰালাইচিছ এই দুটা শব্দ চাগে আপোনালোকে শুনিয়ে থাকে। প্ৰায়ভাগ গাঁৱতে ষ্ট্ৰোক আৰু পেৰালাইচিছ বেমাৰী আছেই। এইটো এটা মেজৰ প্ৰব্লেম হৈ গৈ আছে আমাৰ দেশত। আগতে উন্নত দেশত বেছিকৈ হৈছিলে, এতিয়া আমাৰ দেশতো হ'বলৈ গৈ আছে। আপোনালোকে জানেনে 2016 বা 2022 ভিতৰত 11 লাখ লোক ষ্ট্ৰোকত আক্ৰান্ত হৈছে আৰু তাৰে 6 লাখ লোক মৃত্যু হৈছে। সেইবাবে মই ভাবিলোঁ ষ্ট্ৰোকৰ বিষয়ে অকণমান আপোনালোকক জনাই দিওঁ, যাতে যি সাৱধানতা অৱলম্বন কৰিব লাগে সেইবোৰ আপোনালোকে ল'ব পাৰে। এই ভিডিঅ'টো যদি চিকিৎসকে চায় আৰু চিকিৎসা কৰ্মীয়ে চায় তেতিয়াহ'লে ভাবিব যে এইটো কথা কোৱা নাই, সেইটো কথা কোৱা নাই। কিন্তু মই আপোনালোকক বৰ বেছিকৈ কনফিউজন কৰাবলৈ নাযাওঁ। খুব সাধাৰণভাৱে কওঁ যে যিখিনি দৰকাৰ আপোনালোকৰ কাৰণে সেইখিনিয়ে ক'ম, বেছিকৈ নকওঁ। ষ্ট্ৰোক এটা হ'ল টাৰ্ম যিটো আমি চেৰেব্ৰোভাস্কুলাৰ এক্সিডেণ্ট বুলিও কওঁ মেডিকেল টাৰ্মত। ইয়াৰ ডেফিনেশ্যনটোও মই ক'বলৈ নাযাওঁ, মানে সংজ্ঞাটোও ক'বলৈ নাযাওঁ। অকল এইখিনি জানি থৈ যে আপোনালোকৰ যদি লক্ষণসমূহ 24 ঘণ্টাতকৈ বেছি হয় তেতিয়াহ'লে ষ্ট্ৰোক হয়, আৰু 24 ঘণ্টাতকৈ তলত যদি যিবোৰ লক্ষণ দেখা দিয়ে সেইবোৰ যদি শেষ হৈ যায় বা লক্ষণসমূহ আঁতৰি যায় তেতিয়াহ'লে সেইটো ট্ৰেনজিয়েণ্ট ইস্কেমিক এটাক বুলি কয়। আপোনালোকে মূলতঃ দুটা প্ৰকাৰৰ ষ্ট্ৰোক জানিলেই হ'ল, এটা হ'ল ইস্কেমিক ষ্ট্ৰোক, আন এটা হ'ল হিমৰেজিক ষ্ট্ৰোক। ইস্কেমিক ষ্ট্ৰোক হ'ল যেতিয়া ব্ৰেইনলৈ আমাৰ শিৰাৰ দ্বাৰা ব্লাড ছাপ্লাইটো বন্ধ হৈ যায়। কি হয়, কেতিয়াবা শিৰাত মানে ব্লক হৈ ব্ৰেইনলৈ ব্লাড ছাপ্লাই বন্ধ হৈ যায়, ফলত ব্ৰেইনৰ এটা অংশ বা তাতকৈ বেছি অংশ কাম নকৰা হৈ যায়, তেতিয়া ইস্কেমিক ষ্ট্ৰোক হয়। আৰু যেতিয়া ব্ৰেইনলৈ ব্লাড ছাপ্লাই কৰা শিৰাটো ফাটি ব্ৰেইনৰ ভিতৰত ব্লাড জমা হয়, সেইটো আমি হিমৰেজিক ষ্ট্ৰোক বুলি কওঁ। দুয়োটাতে আমাৰ ICP মানে ইন্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ বুলি কওঁ আমি, ব্ৰেইনৰ প্ৰেছাৰ বাঢ়ি যায়, ফলত এই লক্ষণসমূহ দেখা দিয়ে। ষ্ট্ৰোক হ'লে কি কি লক্ষণ হ'ব পাৰে সেইবোৰ ক'বলৈ লৈছোঁ। খুব মূৰৰ বিষ হ'ব পাৰে, আপোনাৰ চকুৰে দেখাতে অসুবিধা হ'ব পাৰে, দুটা দেখা পাব পাৰে, আপোনাৰ কথা কওঁতে অসুবিধা হ'ব পাৰে, খাদ্য খাওঁতে অসুবিধা হ'ব পাৰে, আপোনাৰ শৰীৰৰ এটা ভাগ হাত বা ভৰি দুৰ্বল হৈ যাব পাৰে বা বিষাব পাৰে বা একেবাৰে পেৰালাইচিছো হৈ যাব পাৰে, আপোনাৰ খোজ কাঢ়োতে অসুবিধা হ'ব পাৰে, আপোনাৰ কথা বুজোতে অসুবিধা হ'ব পাৰে, মূৰ ঘূৰাব পাৰে, আৰু বেছিকৈ হ'লে আপোনাৰ অচেতন হৈ যায় আৰু কিছুমানে মৃত্যুমুখতো পৰে। তো এতিয়া দ্বিতীয়তে আপুনি জানিবলগীয়া কথা হ'ল যে কিহৰ কাৰণত ষ্ট্ৰোক হয়। ষ্ট্ৰোক হোৱাৰ মূলতে কাৰণবোৰ আপুনি দুভাগত ভাগ কৰিব পাৰি। এটা হ'ল যে আপুনি একো কৰিব নোৱাৰে, সেইটো নন মডিফাইবল বুলি কয়, আৰু আনটো আপুনি অলপ সাৱধানতা অৱলম্বন কৰি ষ্ট্ৰোক হোৱাৰ পৰা অকণমান ৰিস্কটো কমাব পাৰি। প্ৰথমতে ক'বলৈ লৈছোঁ যিবোৰ আপুনি আপোনাৰ হাতত নাই, যিটো আপুনি চেঞ্জ কৰিব নোৱাৰি, মানে একো সাৱধানতা অৱলম্বন কৰিব নোৱাৰি। সেইবোৰ হ'ল বয়স যিমান বাঢ়িব আপোনাৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও বাঢ়ি যাব। দ্বিতীয়তে পুৰুষৰ ক্ষেত্ৰত অকণমান বেছিকৈ হয়। তৃতীয়তে যদি আপোনাৰ পৰিয়ালৰ কোনোবা ষ্ট্ৰোকত আক্ৰান্ত হৈছে তেতিয়াহ'লে আপোনাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। এতিয়া ক'বলৈ ওলাইছোঁ যিবোৰ আপুনি অলপ সাৱধানতা অৱলম্বন কৰি ষ্ট্ৰোক হোৱাৰ পৰা সাৰি যাব পাৰে বা অকণমান সম্ভাৱনা কমাব পাৰে। সেইবোৰ হ'ল, প্ৰথমতে প্ৰেছাৰ ৰেগুলাৰলি চেক কৰক। হাই প্ৰেছাৰ যদি থাকে তেতিয়াহ'লে বেছিকৈ ষ্ট্ৰোক হোৱাৰ চান্সেছটো থাকে, হিমৰেজিক ষ্ট্ৰোক হয়। 2 নম্বৰতে আপুনি শাৰীৰিক শ্ৰম কৰি থাকিব, ব্যায়াম কৰিব লাগে, আৰু আপোনাৰ খোৱা খাদ্যৰ ওপৰত যথেষ্ট ডিপেণ্ড কৰে। যদি আপুনি চৰ্বিজাতীয় খাদ্য বেছিকৈ খায় তেতিয়াহ'লেও সম্ভাৱনাটো বাঢ়ি যায়। ডিছলিপিডিমিয়া বুলি কয়, এটা লিপিড প্ৰফাইল বুলি পৰীক্ষা আছে, য'ত মানে কলেষ্ট্ৰল, ট্ৰাইগ্লাইচাৰাইড এইবোৰতো শুনিছেই চাগে, LDL, VLDL এইবোৰ যেতিয়া বাঢ়ি যায় তেতিয়াও ষ্ট্ৰোকৰ সম্ভাৱনা বাঢ়ি যায়। লগতে চিগাৰেট খোৱা, মদ খোৱা, আৰু বেছিকৈ ষ্ট্ৰেছ লোৱা বা টোপনি নহা, এইবোৰ যদি থাকে তেতিয়াহ'লে আপোনাৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা খুব বেছি হৈ থাকে। তো সেইকাৰণে আপোনালোকে কি কৰিব, ৰেগুলাৰলি এক্সাৰচাইজ কৰিব,
চৰ্বিজাতীয় খাদ্য কমকৈ খাব, প্ৰেছাৰটো ৰেগুলাৰলি চেকআপ কৰিব আৰু যিমান পাৰে কাম কৰি থাকিব, মদ খোৱা, চিগাৰেট খোৱা কমাব আৰু ষ্ট্ৰ'কৰ পৰা বাচি থাকিব। ধন্যবাদ।